যোৰহাটৰ এক গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ জেবি ৰোডৰ দেওবৰীয়া বজাৰত পথ অৱৰোধ কৰি পাচলি বেপাৰীৰ প্ৰতিবাদ। মানৱ পেগু নামৰ এজন পাচলি বেপাৰীক বেয়াকৈ আক্ৰমণ কৰে বুবু আনচাৰী নামৰ এজন লোকে। শীঘ্ৰে লোকজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত পাচলি ব্যৱসায়ীসকলে বিভিন্ন শ্লোগান দি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে বেয়াকৈ আঘাতপ্ৰাপ্ত পাচলি বেপাৰীজনক যোৰহাট মেডিকেল কলেজলৈ নিয়া হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিতি হোৱাৰ উমান পাই পলায়ন কৰে বুবু আনচাৰী নামৰ লোকজন। আমাৰ প্ৰথম আৰু শেষ কথা, অসমত অনা অসমীয়া বহিৰাগতৰ ধপধপনি নচলিব। এগৰাকী সন্দেহযুক্ত বহিৰাগত বনিয়াই আমাৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মিচিং ভাই এজনক যি ধৰণে বৰ্বৰতাৰে আক্ৰমণ কৰিলে, সেই কাৰ্য আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু এই ধৰণৰ বন্ধামী বহিৰাগত বেপাৰী দপদপনি অসমত একেবাৰে নচলিব। যি সময়ত চৰকাৰে খিলঞ্জীয়াকে বাংলাদেশী বুলি সন্দেহযুক্ত নাগৰিক বুলি উচ্ছেদ কৰি যি ধৰণৰ বীৰত্ব দেখুৱায়, তেনে সময়তে খিলঞ্জীয়াসকলকে সুৰক্ষা দিব নোৱাৰাটো চৰকাৰৰ এক ধৰণৰ ব্যৰ্থতা। আমি যোৰহাটৰ প্ৰশাসনক আকৰভাৱে অনুৰোধ জনাইছোঁ, বুবু আনচাৰী নামৰ এই কালপ্ৰিটজনক অতি সোনকালে কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। যেতিয়ালৈকে আমি ন্যায় নাপাওঁ, তেতিয়ালৈকে এই আমাৰ যোৰহাটৰ মাজমজিয়াত আমাৰ খিলঞ্জীয়া মিচিং ভাইসকলে আধাৰভাগ বজাৰ দখল কৰে, সেই বজাৰ আমি তেতিয়ালৈকে বন্ধ ৰাখিম। যোৰহাটত আমি গোটেইখিনি বজাৰ আমি বন্ধ ৰাখিম, যেতিয়ালৈকে আমি ন্যায় নাপাওঁ। ইয়াত আমাৰ খিলঞ্জীয়া মিচিং ভূমিপুত্ৰ মানুহে বেপাৰ বাণিজ্য কৰিবলৈ যোৰহাট মাছমজিয়াত বেপাৰ কৰিব আহে। ইয়াৰে স্থানীয় ব্যক্তি এজনে বুবু আনচাৰী বুলি কৈছে, তেখেতৰ নাম। তেখেত আমাৰ মিচিং ল'ৰাজনক বৰ বেয়াকৈ পিটন দিছে। বেপাৰী সন্থাৰ ইতিমধ্যে জাগ্ৰত হৈছে। আমাৰ মিচিং ছাত্ৰ সন্থা আমি ইয়াত সহযোগ কৰিছোঁ। এনেকৈ আমাৰ খিলঞ্জীয়া মানুহক যদি বেপাৰ বাণিজ্য কৰিবলৈ অহা মানুহক যদি তেনেকৈ গৰু পিটন দি মানুহে পিটে, আমাৰ যোৰহাট প্ৰশাসনে তাক উচিত ব্যৱস্থা কৰিব লাগিব। তাক উচিত ব্যৱস্থা নকৰালৈকে আমি ইয়াতে ৰাস্তাত আমি ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিব বাধ্য হ'ম। সন্দেহযুক্ত নাগৰিক বুলি আমি বাহিৰলৈ বাধ্য হৈছোঁ। নহ'লে আমাৰ অসমীয়া খিলঞ্জীয়া মুছলিম মানুহে আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত তেনেকৈ হাত নুদায়। তেখেত সন্দেহযুক্ত নাগৰিক সেয়ে এইকাৰণে তেখেত তেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিব বাধ্য হৈছে। আমি তেখেতক অতি শীঘ্ৰে আমাৰ যোৰহাট প্ৰশাসনক দাবী জনাইছোঁ, তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আৰু উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আমি ইয়াতে দণ্ড কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। বৰ বেয়াকৈ জখম হৈছে। মই এই মাত্ৰ জাষ্ট মই থানাত ল'ৰাজনক লগ কৰি আহিছোঁ। বৰ বেয়াকৈ পিটন দিছে, ৰডেৰে আক্ৰমণ কৰিছে তেখেতে। আৰু এটা আমি অতিকৈ চিন্তনীয় বিষয়, আমাৰ মিচিং জাতিক অপমান কৰি, জাতিক নিন্দা কৰি, অসমীয়া জাতিক তুচ্ছ-তাচ্ছিল্য কৰি পেলাই তেখেতে ভাষা ব্যৱহাৰ কৰিছে। এইকাৰণে তাক আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বুবু আনচাৰী বুলি কৈছে। সন্দেহযুক্ত নাগৰিকক ইতিমধ্যে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। এইবিলাকৰ আক্ৰমণক মনোভাৱেৰে তেখেতসকলে আমাৰ খিলঞ্জীয়া মানুহক আক্ৰমণ কৰিছে বুলি আমি ভাবিবলৈ বাধ্য হৈছোঁ। মানৱ পেগু এতিয়া তেখেতে তাৰাত আছে। এতিয়া ঘৰ আমাৰ কলীয়া গাঁৱত, 40 নং উত্তৰ পূবতীয়া জনজাতি গাঁও পঞ্চায়তৰ কলীয়া গাঁৱত।